নমস্কাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দেৱবাণী সংস্কৃতৰ সপ্তম পাঠ কৰ্তা প্ৰয়োগৰ প্ৰশ্নোত্তৰখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভালদৰে মনোযোগ দি শুনা। অভ্যাস কাৰ্যম 1 নম্বৰ ৰিক্ত স্থানম প্ৰয়ত। ইয়াত গোটেইখিনি ক্ৰিয়াপদখিনি দিছে, ইয়াত ধাতুৰূপখিনি। তো ধাতুৰূপ চাই বাকী শব্দটো কি হ'ব, কৰ্তা কি হ'ব, কৰ্তাৰ প্ৰয়োগ। ইয়াত যিটো একবচন আছে পঠতি, তো একবচন যে কৰ্তাটো একবচন হ'ব, যেনে বালক পঠতি। ইয়াত লিখন্তি আছে, বহুবচন আছে, লিখতি লিখতঃ লিখন্তি, ইয়াত বহুবচন আছে, গতিকে কৰ্তাটো বহুবচন হ'ব। বালক, ইয়াত বালক, ইয়াত বালকাহ লিখন্তি। গচ্ছসি গৈছা, ইয়াত মধ্যম পুৰুষৰ একবচনৰ বাক্য আছে, একবচনৰ ধাতুৰূপ। মধ্যম পুৰুষ হ'লে তম, তম গচ্ছসি বা তুমি গৈছা। বিকশতঃ মানে ফুলিছে, বিকশতি বিকশতঃ দ্বিবচনৰ ক্ৰিয়াপদ আছে এইটো। বিকশত, বিকশতি বিকশতঃ বিকশন্তি, এইটো আছে দ্বিবচনত আছে। গতিকে কমলম একবচন, কমলম কমলে কমলানি, তেনে দ্বিবচন হ'ব কমলে, কমলে বিকশত, মানে দুখিলা পদুম ফুলিছে। ভ্ৰমামি, এইটো উত্তম পুৰুষৰ বাক্য হ'ব। ভ্ৰমামি অৰ্থাৎ অহম ভ্ৰমামি, একেবাৰে উজু আছে অহম। ভ্ৰমামি হ'লে অহম হ'ব, মানে মই ফুৰি আছোঁ বা মই ফুৰিছোঁ। অহম ভ্ৰমামি। হসথ মানে হাঁহিছা, অৰ্থাৎ মধ্যম পুৰুষৰ বাক্য। হসচি হসথ মধ্যম পুৰুষৰ দ্বিবচন। তম যুৱাম যুয়ম, তম যুৱাম, তো ইয়াত কি হ'ব যুৱাম, তোমালোক দুজন হাঁহিছা, তোমালোক দুজনে হাঁহিছা। ইয়াত যদি হসচি হ'লেহেঁতেন তেনে তম হ'লহেঁতেন, যিহেতু হসথ আছে তেনেহ'লে যুৱাম। যদি হসথ হ'লহেঁতেন, বিসৰ্গ নাথাকিলেহেঁতেন, তেনেহ'লে তম যুৱাম যুয়ম হ'লহেঁতেন। গতিকে হসথ থকাৰ কাৰণে যুৱাম হ'ব। ধাৱথ, ধাৱসি ধাৱথ ধাৱথ, ইয়াত বিসৰ্গ নাই, মধ্যম পুৰুষৰ বাক্য। তম যুৱাম যুয়ম, যুয়ম ধাৱথ বহুবচন, গতিকে তমৰ ঠাইত যুয়ম ধাৱথ। আৱাম বদাৱহ, স্মৰামহ, মি ব মহ, এইটো বহুবচন। একবচন হ'লে স্মৰামি হ'লহেঁতেন, দ্বিবচন হ'লে স্মৰাবহ স্মৰামহ। এইটো যিহেতু স্মৰামহ আছে বহুবচন, অহম আৱাম বয়ম, বয়ম স্মৰামহ হ'ব। নমতঃ, নমতি নমতঃ নমন্তি, এই দ্বিবচন আছে। তৌ নমতঃ, তেওঁ দুজনে নমস্কাৰ কৰিছে। 2 নম্বৰ ক্ৰিয়াপদেন ৰিক্ত স্থানানি পূৰয়ত। ছাত্ৰাহ বহুবচন, তেনে পথ, পথ ধাতু, তো ইয়াৰো বহুবচন হ'ব ছাত্ৰাহ পঠন্তি, মানে ছাত্ৰসকলে পঢ়িছে। ময়ূৰী সুন্দৰৌ নৃত্য ধাতু, ময়ূৰী সুন্দৰৌ নৃত্যতঃ, যিটো সুন্দৰী সুন্দৰৌ, যিটো দ্বিবচন আছে নৃত্যতি নৃত্যতঃ হ'ব। ময়ূৰী সুন্দৰৌ নৃত্যতঃ, ময়ূৰীয়ে সুন্দৰকৈ নাচিছে। তম সদা হস ধাতু, তম মানে মধ্যম পুৰুষৰ বাক্য। তম সদা হসচি, ইয়াত কি হ'ব হসচি। অহমপি স্মৃ ধাতু, অহম মানে ময়ো, অহমপি স্মৃ আছে, তেনে অহমপি স্মৰামি, স্মৃ ধাতু অহমপি স্মৰামি, যিটো একবচন আছে উত্তম পুৰুষৰ একবচন স্মৰামি। আৱাম চনৈ চল ধাতু, মানে আমি দুজনে, অহম একবচন আৱাম দুইবচন দ্বিবচন। আৱাম চনৈ চলাবহ, চলামি চলাবহ, দ্বিবচনৰ চলাবহ হ'ব, আমি দুজনে গৈছোঁ। বয়ম বালকাহ অজ ধাতু, বয়ম মানে আমি, আমি ল'ৰাবোৰে, বয়ম বালকাহ স্ম, স্ম হ'ব বহুবচন। অস্মি অজব স্ম। গজাহ মন্দম ধাৱ, ধাৱন্তি, এইটো প্ৰথম পুৰুষৰ বাক্য। প্ৰথম পুৰুষৰ গজাহা,
বহুবচন আছে গতিকে ধাৱ হ'লে ধাৱন্তী হ'ব গজা মণ্ডম ধাৱন্তী ইয়ম গৃহপাঠম লিখ ধাতু ইয়ম তোমালোক তম ইয়ম ইয়ম তোমালোক গৃহপাঠম ইয়ম গৃহপাঠম লিখথ তোমালোকে গৃহ কাৰ্য কৰিছা ছ ইউবাম কুত্ৰ গম তম ইউবাম তোমালোক দুজন গম ধাতু গচ্ছচি গচ্ছ থহ হ'ব গচ্ছ থহ ইউবাম কুত্ৰ গচ্ছ থহ 3 নম্বৰ বাক্যম শুদ্ধম কুৰুত গজাহা মণ্ডম চলতি মই কৈছোঁৱে যদি ওপৰৰ দুটা প্ৰশ্ন যদি আমি শুদ্ধকৈ কৰিব পাৰিছোঁ তেন্তে এই 3 নম্বৰ প্ৰশ্নটো অনায়াসে আমি কৰিব পাৰিম ইয়াত গজাহা আছে বহুবচন গজৰ বহুবচন হাতীৰ বহুবচন হাতীবোৰ মণ্ডম চলতি ইয়াত একবচনত দিছে চলতি গতিকে ইয়াত বহুবচনৰ হ'ব গজাহা মণ্ডম চলন্তি হাতীবোৰে মণ্ডমমান লাহে লাহে যায় বা গৈছে খ বালক অত্ৰ পঠন্তি দেখা যায় বালক একবচন ইয়াত ক্ৰিয়াপদ দিছে বহুবচনৰ পঠন্তি ইয়াত একবচন হ'ব যে বালক অত্ৰ পঠন্তি ঠাইত পঠতি ছাত্ৰৌ গচ্ছতি ছাত্ৰৌ দ্বিবচন ছাত্ৰ ছাত্ৰৌ গতিকে গচ্ছতি দ্বিবচন গচ্ছতঃ ছাত্ৰৌ গচ্ছতঃ ছাত্ৰজনে গৈছে মালা সুন্দৰম নৃত্যচি মালা হৈছে প্ৰথম পুৰুষৰ বাক্য মালা মালাই সুন্দৰ আমাৰ ধুনীয়া তেতিয়া নৃত্যতি হ'ব নৃত্যচি হ'লে মধ্যম পুৰুষ হয় তেতিয়া কি হ'ব মালা সুন্দৰম নৃত্যতি মালাই সুন্দৰকৈ বা ধুনীয়াকৈ নাচিছে ঘ তম কিম কৰতি ইয়াত তম আছে মধ্যম পুৰুষৰ বাক্য আছে তম কিম কৰতি নহয় তম কিম কৰচি তুমি কি কৰিছা অহম সংস্কৃতম পঠন্তি এইটো একেবাৰে ভুল যে অহম হ'লে উত্তম পুৰুষৰ বাক্য ইয়াত হ'ব পঠামি অহম সংস্কৃতম পঠামি চ বালিকা বালিকে বালিকাহা ইয়াত দ্বিবচন হ'ব বালিকে দ্বিবচন তো ভ্ৰমতিৰো দ্বিবচন হ'ব ভ্ৰমতি ভ্ৰমতঃ বালিকে ভ্ৰমতঃ ছোৱালী দুজনীয়ে ফুৰিছে ছ মধুৰাণী ফলানি স্ত ইয়াত আছে মধুৰাণী ফলানি কৰ্তা আছে বহুবচনৰ বাক্য আছে গতিকে যদি ইয়াত মধুৰাণী ফলানি স্থত ঠাইত সন্তি হ'ব মধুৰাণী ফলানি সন্তি আৱাম তত্ৰ গচ্ছামি আৱাম অহম আৱাম আমি দুজন তত্ৰ তাত বা তালৈ গচ্ছামি গচ্ছামি নহ'ব ইয়াত একবচন যদি ইয়াত দ্বিবচন আছে দুজন আছে তেতিয়া গচ্ছামি গচ্ছাবহ হ'ব ইয়াত গচ্ছামিৰ ঠাইত গচ্ছাবহ আৱাম তত্ৰ গচ্ছাবহ আমি দুজনে তালৈ যাওঁ বা গৈছোঁ বয়ম পাঠম পঠামি ইয়াত দিয়া আছে চ বয়ম অহম আৱাম বয়ম বহুবচন বহম পাঠম আৰু ক্ৰিয়াপদটো দিছে একবচনৰ নহ'ব মি ব মহ হ'ব তেতিয়া পঠামিৰ ঠাইত পঠামহ বয়ম পাঠম পঠামহ আমি পাঠ পঢ়োঁ 4 নম্বৰ একবচনাত বহুবচনে পৰিৱৰ্তনম কুৰুত তাৰমানে একবচনৰ পৰা বহুবচনলৈ পৰিৱৰ্তন কৰা যথা ইয়াত উদাহৰণ দিছে স পঠতি তে পঠন্তি সত একবচন স তৌ তে তেওঁ পঢ়িছে তেওঁলোক পঢ়িছে সহ শীঘ্ৰম ধাৱতি সহত ঠাইত তে শীঘ্ৰম ধাৱন্তী তেওঁলোকে সোনকালে দৌৰিছে খ অহম গীতম গায়ামি অহম হ'লে বয়ম বয়ম গীতম গায়ামহ আমি গীত গাওঁ ইয়াত আছে মই গীত গাওঁ আমি গীত গাওঁ তেতিয়া আৱাম খাদাবহ মানে আমি দুজনে খাওঁ ইয়াত কি হ'ব বয়ম খাদামহ বয়ম খাদামহ পত্ৰম পততি পত্ৰম পত্ৰে পত্ৰাণি
ইয়াত পত্ৰমৰ ঠাইত পত্ৰাণি, পততিৰ ঠাইত পতন্তি। পত্ৰাণি পতন্তি মানে পাতবোৰ সৰিছে। মৃগঃ চৰন্তি, মৃগ পহু চৰিছে ফুৰিছে। মৃগঃ ঠাইত মৃগাহ আকাৰ হ'ব, মৃগাহ চৰন্তি। তম বিদ্যালয়ম গচ্ছসি, তুমি বিদ্যালয়লৈ গৈছা। তমৰ ঠাইত তম ইউয়াম ইয়ম, তমৰ ঠাইত কি হ'ব ইয়ম বিদ্যালয়ম গচ্ছথ, তোমালোকে বিদ্যালয় গৈছা। 5 নম্বৰ বহু বচনত এক বচনে পৰিৱৰ্তন পুৰুত, মানে বহু বচনৰ পৰা এক বচনলৈ পৰিৱৰ্তন কৰা। যথা বয়ম অন্নম খাদামহ, বয়ম বহু বচনত বয়ম হ'লে অহম অন্নম খাদামি, খাদামৰ ঠাইত খাদামি। তে পাঠম পঠন্তি স তৌতে, ইয়াত কি হ'ব সহ পাঠম পঠতি, তে ঠাইত সহ পঠন্তি ঠাইত পঠতি, তেওঁ পাঠ পঢ়ে। ইয়াত আছে তেওঁলোকে পাঠ পঢ়ে, স পাঠম পঠতি তেওঁ পাঠ পঢ়ে। খ ছাত্ৰাহ তত্ৰ ক্ৰীড়ন্তি, ছাত্ৰবোৰে তাত খেলে। ছাত্ৰাহ ঠাইত ছাত্ৰহ আকাৰটো নাই, ছাত্ৰহ তত্ৰ ক্ৰীড়তি, ছাত্ৰজনে তাত খেলে একবচন। ইয়ম ফলম খাদতঃ, তম ইউয়াম ইয়ম, গতিকে তম ফলম খাদসি, তোমালোকে ফল খাইছা আৰু তুমি ফল খাইছা। বয়ম গীতম স্মৰামহ, বয়মৰ ঠাইত অহম, অহম আৱাম বয়ম, কিবা অহম গীতম স্মৰামি। কেনেকুৱা লাগিল কমেণ্টত জনাবা। নমস্কাৰ।